লোকতান্ত্ৰিক আৰু সেইটো হৈছে গুৰুত্বপূৰ্ণ কথা। এই নিৰ্বাচনটো হৈছে লোকতন্ত্ৰ ৰক্ষা কৰা নিৰ্বাচন। এই নিৰ্বাচনটো হৈছে নিজৰ বাক স্বাধীনতা সুৰক্ষা কৰা নিৰ্বাচন। এই নিৰ্বাচনটো হৈছে কি যদি আমাৰ বিৰোধী কোনোবা এটা আমাৰ বিৰোধিতাও যদি কোনোবা ক'বলৈ বিচাৰে, আমাৰ বিৰুদ্ধে কোনোবা ক'বলৈ বিচাৰে, তো সেইটো তেওঁলোকৰ কোৱা অধিকাৰ আছে আৰু আমাৰ শুনা কৰ্তব্য আছে। তো গোটেই পৰিৱেশটো লোকতান্ত্ৰিক, গোটেই পৰিৱেশটো বাক স্বাধীনতা যে আমাৰ নৈতিক অধিকাৰ সেইটো আমি সন্মান কৰিছোঁ আৰু আমি দেখা পাইছোঁ যে আজি লাহে লাহে সেই স্পেচটো সেই অধিকাৰবোৰ বিজেপি চৰকাৰে হনন কৰিবলৈ বিচাৰিছে। কা বিৰুদ্ধে যিদৰে পুলিচে নটিচ পঠাই মানুহৰ কণ্ঠটো আজি বন্ধ কৰিবলৈ বিচাৰিছে, আমাৰ উদ্দেশ্যটো বিপৰীত, তাৰ ওলোটা আমি মানুহৰ কণ্ঠটো মুকলি হোৱাটো বিচাৰোঁ। এইটো কণ্ঠ আমাৰ পক্ষতেও পাৰে, আমাৰ বিপক্ষতেও পাৰে, কিন্তু কণ্ঠটো মুকলি হ'ব লাগে, কণ্ঠটো বলিষ্ঠ হ'ব লাগে, অসমৰ কণ্ঠ বলিষ্ঠ হ'ব লাগে, অসমৰ কণ্ঠ মুকলি হ'ব লাগে। এয়া হৈছে আমাৰ আজি এই আলোচনাৰ ভিতৰত মূল বিষয়। না মই এইটোৱে কৈছোঁ না, এইটো সঁহাৰি মোৰ প্ৰতি নহয়, অসমৰ প্ৰতি। আজি ময়ো অসমৰ হৈহে আজি মই যুঁজিছোঁ। আমি সকলোৱে অসমৰ কণ্ঠ মুকলি কৰাৰ ক্ষেত্ৰত আমি সকলোৱে আজি এই যুঁজত নামিছোঁ। অসমৰ কণ্ঠ সবল আৰু হোৱাটো আমি সকলোৱে বিচাৰিছোঁ। না আজিৰ তাৰিখৰ পৰা তপন গগৈ টাটা বাই বাই। আজিৰ তাৰিখৰ পৰা তপন গগৈ টাটা বাই বাই। কাৰণ বিজেপিৰ যি চোৰাইচাৰী শাসন, যি হিটলাৰী শাসন, তাক উফৰাই এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি শিৱসাগৰত 24টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। আৰু তপন গগৈক ৰাইজে কৈছে যে অনাগত 5 বছৰ আপুনি ঘৰতে জিৰণি লওক। কাৰণ এই বিগত 5টা বছৰত তপন গগৈৰ দ্বাৰা বা বিজেপিৰ দ্বাৰা অসমৰ মানুহৰ যি উন্নয়ন হ'ল, এই উন্নয়নৰ মাজত থাকোঁতে অসমৰ মানুহে 400 টকীয়া ৰন্ধন গেছটো যেতিয়া 1000 টকা দি কিনিছে, 60 টকীয়া পেট্ৰল যেতিয়া 100 টকা দি কিনিছে, তেতিয়া মানুহৰ মাজত নিজকে অলপ ধনী ফিলিংছ এটা আহিবলৈ ধৰিছে। তেতিয়া মানুহৰ মাজত লাহে লাহে ধনী ফিলিংছ এটা আহিবলৈ ধৰিছে। এইখন চৰকাৰে 2022 চনত কৈছিলে যে 2024 চনৰ আগত অসমৰ সকলোবিলাক ৰাস্তা আমেৰিকাৰ দৰে হ'ব। কিন্তু আজি আপোনালোকে মন কৰিব, যোৰহাট লোকসভা সমষ্টিলৈ আহোঁতে শিৱসাগৰৰ জাজি দলং যেতিয়া পাৰ হয়, তেতিয়া মানুহে লাহে লাহে আমেৰিকাত থকা এটা ফিলিংছ এটা কৰিবলৈ আৰম্ভ কৰিছে। গতিকে মানুহে এইবাৰ তপন গগৈক সম্পূৰ্ণৰূপে বিদায় দিছে আৰু অনাগত 5 বছৰত তপন গগৈক ঘৰতে জীয়াবলৈ, ঘৰতে আৰাম কৰিবলৈ কৈছে। আৰাম কৰাৰ পিছত তাৰ পিছত পৰৱৰ্তী সময়ত যদি তেওঁ চিন্তা কৰে ৰাজনীতিলৈ আহক, এই 5 বছৰ ৰাইজে ইতিমধ্যে বিদায় দিয়াৰ সিদ্ধান্ত কৰিছে। সেইকাৰণে কৈছোঁ যে আজিৰ তাৰিখৰ পৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তপন গগৈ টাটা বাই বাই। আমি গৌৰৱ গগৈক এইটো কাৰণ যে বিজেপিৰ যি চোৰাইচাৰী শাসন, যি হিটলাৰী শাসন, তাক উফৰাই আমি এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ এই চৰকাৰখনে অসমৰ জাতিৰ ওপৰত কা বলবৎ কৰিলে আৰু কাৰ পৰা অসমৰ কি ক্ষতি হ'ব, অসমৰ জাতীয় জীৱনলৈ যি দুৰ্যোগ নামি আহিব, সেই কথা অসমৰ ৰাইজে মৰ্মে উপলব্ধি কৰিছে। আৰু সেইকাৰণে এই হিটলাৰী শাসন, চোৰাইচাৰী শাসন চলোৱা বিজেপিক সম্পূৰ্ণৰূপে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা উফৰাই দিবৰ কাৰণে অসমৰ ৰাইজে, যোৰহাট সমষ্টিবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি 24টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ইয়াত উপস্থিত আছিলে। নাই সিদ্ধান্তটো বহুত দিনৰ আগতে ল'লোঁ। যেতিয়া আমি কাৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিলোঁ, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ যোগেদি যেতিয়া উজনিৰ সময়ত 2টা সমষ্টি গঠন কৰিলে, তাৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ কৰিছিলোঁ, তেতিয়া আমি সিদ্ধান্ত কৰিলোঁ যে একদম স্পষ্ট ৰূপত, অতি এগ্ৰেছিভ ৰূপত বিজেপিৰ বিৰুদ্ধে আমি ষ্টেণ্ড দিম। আৰু বিজেপিৰ বিৰুদ্ধে যেতিয়া ষ্টেণ্ড দিম, যিহেতু নিৰ্বাচন হয়, এইটো পলিটিকেলি ষ্টেণ্ড দিব লাগিব। গতিকে বিজেপিৰ বিৰুদ্ধেটো কাৰোবাক ভোট দিব লাগিব। যেতিয়া গোটেই ঐক্যবদ্ধ দলসমূহে, পলিটিকেল পাৰ্টিবিলাকে যেতিয়া গৌৰৱ গগৈক ইয়াত প্ৰাৰ্থিত্ব দিছে যোৰহাট লোকসভা সমষ্টিত, আৰু এটা কথা কৈ দিয়া ভাল হ'ব যে যোৱা সমষ্টিত কিন্তু আমি কংগ্ৰেছৰ বিৰুদ্ধেও আন্দোলন কৰিছিলোঁ। আৰু এই গৌৰৱ গগৈ কিন্তু একমাত্ৰ আমাৰ ভৰসা নহয় কিন্তু দেই। বিজেপিক যিহেতু প্ৰতিহত কৰিব লাগিব, গতিকে আমি গৌৰৱ গগৈক আমি পোনপটীয়াকৈ সমৰ্থন জনাইছোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি বিজেপি চৰকাৰখনক আৰু এটা বাৰ্তা দিব বিচাৰিছোঁ আজি। এই তেওঁলোকৰ যিটো কনফিডেন্ট যে জাতীয় দল সংগঠন তেওঁলোকৰ পকেটত আছে, দাবী ধমকি প্ৰলোভন দি সংগঠনবিলাকক তেওঁলোকে যে পকেটত ভৰালোঁ বুলি যিটো তেওঁলোকে ধাৰণা লৈ ফুৰিছে আৰু ধাৰণা দিব বিচাৰে জনতাক, আজি শিৱসাগৰত এই মিটিংখনৰ যোগেদি 24টা সংগঠন, জাতীয় সংগঠন আহি পিনি যে পোনপটীয়াকৈ লুকাই চুকি আমি কৰা নাই দেই, ৰাজহুৱাকৈ গৌৰৱ গগৈক সমৰ্থন জনাইছোঁ। এইটোৱে আমি প্ৰমাণ কৰিব বিচাৰিছোঁ যে বিজেপিৰ ৰঙা চকু, বিজেপিৰ প্ৰলোভনত সকলো কিন্তু বিজেপিৰ পকেটত নাযায়। এই কথাটো বাৰ্তা দিব বিচাৰিছোঁ।
এটা কথা চাব, আজি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ আজি মত বিনিময় অনুষ্ঠানত মাতিছিলে। আমি মত বিনিময় অনুষ্ঠানত আহিছোঁ, যিহেতু এজন প্ৰাৰ্থীয়ে মাতিছে সন্মান সহকাৰে আমি আহিছোঁ। ভোট দিয়া নিদিয়া পিছ কথা, কিন্তু এটা আমি যিহেতু তেওঁক আমি যিখিনি কথা উত্থাপন কৰিছোঁ যে অনাগত দিনত তেওঁ যদি সাংসদ হৈ যায়, আমাৰ অসমৰ যিখিনি সমস্যা আৰু কাৰণ সন্দৰ্ভত তেওঁ মাত মাতিবৰ বাবে আমি কৈছোঁ, আৰু তেওঁ বলিষ্ঠ কণ্ঠই মাত মাতিম বুলি কৈছে, ৰাইজক আশা দিছে। আৰু আচক আমি লুকাই চুপি কাম কৰা নাই, আৰু কিছুমান জাতীয় সংগঠনে দেখিছোঁ লুকাই চুপি কাম কৰে। যিসকলে আজি আঁৰত লুকাই থাকে সেইসকলে মনে মনে বিজেপি ভোট দিবলৈ কয়, আমি সেইটো কৰা নাই। আমি যিহেতু আজি যদি তপন গগৈ সাহস আছিলে, এনেকুৱা অনুষ্ঠান এটা কিয় পাতিব নোৱাৰিলে, মত বিনিময় অনুষ্ঠান এটা দল সংগঠনৰ লগত? তেওঁ সাহস নাই তপন গগৈ। আজি তপন গগৈ সাহস থকাহেঁতেন এনেকুৱা এটা অনুষ্ঠান পাতিলে নি? তেওঁ তাৰমানে জানে দল সংগঠনক মাতিলে হয়তো মোক বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। তেওঁ সাহস নাই, সেইকাৰণে আমি গৌৰৱ গগৈ ওচৰলৈ আহিছোঁ। গৌৰৱ গগৈ আমি আমাৰ যিখিনি সংগঠন হিচাপে কথা প্ৰশ্ন আছিলে, আমি প্ৰশ্ন তেওঁক কৈছোঁ আৰু তেওঁ উত্তৰ দিছে। আমি সেইটোৱে আমি তেওঁ আজি সন্তুষ্ট হৈছোঁ যে তেওঁ অসমীয়া হিচাপে আৰু অসমীয়া আই হিচাপে তেওঁ মাত মাতিব বুলি আমি আশাবাদী। বিৰোধী ঐক্য মঞ্চ আৰু কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ দল সংগঠনসমূহৰ লগত এটা মত বিনিময় অনুষ্ঠান হৈছিলে অনাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত। এই সন্দৰ্ভত আমি শিৱসাগৰ জিলাৰ 2-এটা সংগঠন বাদ দি প্ৰায় 24টা সংগঠন আমাৰ স্থিতিত আমি আগৰে পৰা অটল আছোঁ। আমি কাৰ সন্দৰ্ভতো আমাৰ স্থিতি স্পষ্ট আছিলে, আৰু সেই সময়ৰ পৰা আমি যোৰহাট লোকসভা সমষ্টিত এটা পৰিৱৰ্তন বিচাৰিছিলোঁ, আৰু পৰিৱৰ্তন আনিবৰ কাৰণে যোৰহাট লোকসভা সমষ্টিত এজন শক্তিশালী প্ৰাৰ্থী আমি বিৰোধী ঐক্য মঞ্চত বিচাৰিছিলোঁ। আৰু সেই সূত্ৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব লাভ কৰিছে, তেখেতে নিমন্ত্ৰণ জনাইছে, তেখেতে আমাৰ লগত মত বিনিময় কৰিছে। গতিকে আমি পৰিৱৰ্তন বিচাৰিছোঁ, এইটো কথা স্পষ্ট। এতিয়া তেখেতে আমাৰ প্ৰতি গুহাৰি জনাইছে যে আমি এই ইয়াতে যি আমি দল সংগঠনৰ যি ঐক্য মঞ্চ আছোঁ তেখেতক সহযোগিতা আগবঢ়াব লাগে, আৰু আমি ইতিমধ্যে আমি তেখেতক মৰেলি ছাপোৰ্ট দিছোঁ। আৰু ফিল্ডত কেৱল মাত্ৰ মুখত ছাপোৰ্ট দিলেই নহ'ব, কাৰণ অনাগত 7টা দিন আছে নিৰ্বাচনলৈ। এই 7টা দিনত সমূহ দল সংগঠনে প্ৰতিটো অঞ্চলত প্ৰতিখন গাঁৱত কেনেকৈ আমি সহযোগিতা আগবঢ়াব পাৰোঁ, আমাৰ 24টা দল সংগঠনৰ তৎকালীনভাৱে আজি নিশাৰ ভিতৰত এখন বৈঠক হ'ব। তাৰপিছত আমি হয়তো গৌৰৱ গগৈ পক্ষত নিৰ্বাচনী প্ৰচাৰটো আমি নামিবলৈ আছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য। ऑप्शनल खेल कब से ऑप्शनल बन गया? जो हमें जीवन की परिभाषा सिखाए वो ऑप्शनल है। द ग्रीन स्कूल इंटरनेशनल में हम इस विचार को चुनौती देते हैं। खेल हमारे लिए एक साधन है उस शिक्षा की, क्लासरूम हो या मैदान, जो हमारे अंदर की असली पावर को निखारे, जो हमें सिखाए टीम वर्क, डिसिप्लिन, जो हमें तैयार करे द ग्रीन स्कूल इंटरनेशनल उत्तर पूर्व भारत का एक पहला सस्टेनेबल स्कूल है, जहां हम खेल की भूमिका को एक नई नजरिए से देखते हैं, ताकि आपके बच्चे शिक्षा, खेल और पर्यावरण को साथ लेकर सीख सके जीने का मूल तरीका। यहां स्पोर्ट्स बस ऑप्शनल नहीं है, द ग्रीन स्कूल इंटरनेशनल, unlocking academic potential with the 3S formula: sports, sanskar, sustainability.